সময় বাকি যদিও তার প্রাক মুহূর্তত আচলতে শাসকীয় পক্ষ দিনে ৰাতি অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ আৰু আজি এই নিৰ্বাচনী প্ৰচাৰত শাসকীয় দলৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আচলতে প্ৰায় 20,000ৰো অধিক লোক এই সভাত উপস্থিত আছিলে। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে ধুবুৰী লোকসভাৰ বিত্তজলৰ প্ৰাৰ্থী জাভেদ ইছলাম। মই জাভেদ ইছলামৰ পুনৰ পৰা জানিব বিচাৰোঁ এই মুহূৰ্তত মনৰ বতৰা লোকে লোকাৰ হয়। এতিয়া অলপ আগতে এখন মিটিং বিৰাট জনসমাৱেশৰ মাজত আমি আছিলোঁ। সেইটো নাইৰালগা গুটিপাৰা অঞ্চলত আমি মিটিং কৰিলোঁ, য'ত আমাৰ সুপৰিচিত আৰু জনপ্ৰিয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া ইয়াত উপস্থিত আছিল অলপ আগতে। আজি যিটো বিপুল সঁহাৰি, এই বিপুল সঁহাৰিয়ে আৰু এই ইণ্টাৰেষ্টিং কি ইম্পৰ্টেণ্ট কথাটো হ'ল যে এইটো জৰুৱা বন্দীখনা, য'ত 99% মুছলিম আৰু 50,000ৰো অধিক মানে গেডাৰিং। গতিকে আমি নিশ্চিত আমি হৈ আছোঁ লাহে লাহে যে আৰু আজিৰ এই জনসমুদ্ৰৰ যিটো বাতাবৰণ ইয়াকে সূচাইছে যে অহা 7 মে তাৰিখে ধুবুৰীবাসী ৰাইজে এইবাৰ স্থানীয় কেণ্ডিডেটৰ পক্ষত ভোটদান কৰিব। নিশ্চিত ঐতিহাসিক, সাংঘাতিক ঐতিহাসিক। আচলতে যেহেতুকে নিৰ্বাচন পৰিৱৰ্তন বিচাৰিছে, যুঁজ এটা হ'ব, কাৰ লগত যুঁজ হ'ব আপোনাৰ? একচুৱেলি আমি যি অৱস্থাত আমি লাহে লাহে দেখা পাইছোঁ, অৱস্থাটো দেখা পাইছোঁ দিনে দিনে ইমান ইম্প্ৰুভ হৈ আছে আমাৰ, যে শেষত গৈ যুঁজৰ কোনো প্ৰশ্ন নাই। আমি তুংগত থাকিম, বহুত ওপৰত থাকিম, বাকীবিলাক হয়তো ভাগাভাগি হ'ব। ইনশাআল্লাহ মই হিৰো মানে ধুবুৰীবাসী ৰাইজ হিৰো। সেইটোৱে কথা কৈছোঁ। যিহেতুকে চব দলে কৈ থাকে যে আজমল অলপ আগত আহিছে, তেওঁ কৈছে যে 4বাৰৰ পৰা এইবাৰ MP হ'ব, মানে তাক কোনো হিলাব নোৱাৰে, এনেকুৱা কথা কৈছে। তেখেত বিনাশকালে বিপৰীত বুদ্ধিত যিটো হয়, এইটো বিনাশ হ'ব, তাৰ আগতে বিনাশ হোৱাৰ আগতে যিবিলাক বিপৰীত বুদ্ধি হয় তেনেকুৱা বুদ্ধি তেখেতৰ হৈ আছে। অসংযম কথা, অসাংবিধানিক কথা। গতিকে তেখেতক অলৰেডি যিহেতু তেখেতে গম পাই গৈছে তলত একো নাই, ইমান ইৰচন হৈছে। ৰাইজে কি কৰিব লাগে ৰাইজে কৰিব, ৰাইজে আমাৰ পক্ষত থাকিব ইনশাআল্লাহ। কিন্তু আনপক্ষে আপোনাৰ কি কয় ৰকবুল হুছেইনেও কিন্তু দাবী কৰি আছে যে তেওঁ এইবাৰ মানে আচ্ছা দাবীটো কৰিব পাৰে। দাবী কিহৰ ওপৰত দাবী কৰিব? কি হক আছে দাবী কৰাৰ? কি অধিকাৰ আছে দাবী কৰাৰ? 15 বছৰ মন্ত্ৰী থকাৰ অৱস্থাটো কেতিয়াও আমাক নাচালে, আমাৰ এটা কাম নকৰিলে, মাইনৰিটি মানুহৰ এটা কথা নাপাতিলে, মাইনৰিটি মানুহৰ নিৰাপত্তাত এদিন দেখা নাপালোঁ। কোকৰাঝাৰৰ ঘটনাত এইবিলাক এৰি পেলাই চাব গ'ল, এই লণ্ডনত অলিম্পিক চাব গ'ল। আমাৰ মেঘালয়ৰ গণ্ডগোল, মেঘালয়ৰ আত্মঘাতী কিমান ঘটনা হৈছে, তাত কিমান মানুহ মৰিছে, প্ৰায় 100ৰো অধিক মানুহ মৰিছে 2 বছৰত। এবাৰো দেখা নিদিলে, এটা চাকৰি নিদিলে। তেখেত আকৌ কিহৰ অধিকাৰ ইয়াত বুজায়? কিহৰ অধিকাৰ বুজায়? তেখেত ইয়াত যেতিয়া যদি আহিছিল তেনেহ'লে 2-3টা ল'ৰা দালাল ফালালবিলাকে গম পাইছে। আমাৰ ৰাইজ কেতিয়াও দেখাও নাই, গমো পোৱা নাই তেখেত ক'ত। যদি ধুবুৰী জিলাত আহিছিল তেনেহ'লে চুপ কৰি আহিছে, চুপ কৰি গৈছে। কেইটামান দালালৰ কাৰণে কংগ্ৰেছৰ খনি আৰম্ভ হৈছে বুলি চবে দাবী কৰে। কাৰণ আমাৰ কাৰণে আশীৰ্বাদ যে কংগ্ৰেছ পাৰ্টিৰ পৰা ৰকিবুল ডাঙৰীয়াক দিছে, তাৰমানে শুভ লক্ষণ। আমাৰ ৰকিবুল ডাঙৰীয়া অত্যন্ত অপ্ৰিয়, ৰাইজৰ মাজতো অপ্ৰিয় আৰু কংগ্ৰেছৰ মাজতো অপ্ৰিয়। কাৰণ আৰ্থ সামাজিক অৱস্থাটো আমাৰ এই নামনি অসমৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক 3টা ক্ষেত্ৰতে তেখেতে দায়িত্ব লৈ আমাক ধ্বংস কৰি দিছে। তেখেতৰ আমাক সংস্পৰ্শত থাকি আমি বহুত পিছুৱাই গ'লোঁ। তেখেতৰ নিজ হাতে এইবিলাক কৰিছে। গতিকে আমাক ইমান ধ্বংস কৰাৰ পিছত আকৌ MP হ'ব আহিব, এইটো কেতিয়াও আনটলাৰেবল, এইটো সহ্য নকৰে আমাৰ এইবাৰ ৰাইজে। আৰু ৰাইজে এবাৰ প্ৰগতি বিচাৰিছে, বিকাশ বিচাৰিছে, ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিছে। চৰকাৰ এতিয়া জাত পাত ধৰ্ম নিৰ্বিশেষে ইকুৱেলি বিতৰণ কৰি আছে, সামগ্ৰিকভাৱে ডেভেলপ হৈ আছে। গতিকে এতিয়া ডেভেলপৰ কথাই এতিয়া মানুহে ভাবি আছে। নিশ্চিত মই গম পাইছোঁ। আজি য'ত আমি মিটিং কৰি আছোঁ এইটো চৰ অঞ্চলত ব্যাপক সঁহাৰি। কি বুজাইছে? চহৰ নগৰটো আছেই, ঠিকেই আছে, চৰ অঞ্চলতো ব্যাপক সঁহাৰি। গতিকে ইয়াত নগৰ চহৰ ইয়াত কথা নাই। ধুবুৰীবাসী ৰাইজ এইবাৰ স্থানীয় প্ৰাৰ্থীৰ ওপৰতে দায়িত্ব দিব। ধুবুৰী গঢ়াৰ দায়িত্ব, ধুবুৰী ভৱিষ্যত ধুবুৰী গঢ়াৰ দায়িত্বত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথাটো আমাৰ ওপৰতে দায়িত্ব দিব, যে আমাক পৰিকল্পনা কৰি আমি সজাব লাগিব। বেলেগে কেতিয়াও আহি আমাৰ ৰাজীৱ চৌধুৰী আপোনাক ধন্যবাদ জনাইছোঁ।